যোৰহাট জিলা মহিলা কংগ্ৰেছে এই প্ৰতিবাদ এই কাৰণে কৰিছে যে আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ গোটেই অসমৰ মহিলা সমাজক অপমান কৰিছে। অশালীন মন্তব্য কৰি যে তেওঁ কৈছে যে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকালত যিবিলাক মহিলাই চাকৰি পাইছিল সকলো মহিলাই তেওঁলোকৰ চৰিত্ৰ বিসৰ্জন দি চৰিত্ৰ বন্ধকত থৈ তেওঁলোকে চাকৰি পাইছে। এই মন্তব্যটোৱে গোটেই মাতৃ সমাজক অপমান কৰিছে আৰু মুখ্যমন্ত্ৰীৰ চকীখনক তেওঁ কলংকিত কৰিছে। গতিকে আমি তাক ধিক্কাৰ দিবৰ কাৰণে, তাক প্ৰতিবাদ জনাবৰ কাৰণে আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আজি মহিলাসকলে এই প্ৰতিবাদ কাৰ্যসূচী কৰিছে। যে বিজেপি দলে এনেদৰে বিভিন্ন সময়ত মহিলাসকলক অসমৰ ভিতৰত অসমৰ বাহিৰত অপমানিত কৰি গৈ আছে। মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ পিছত মহিলাসকলক যি ধৰণে তেওঁলোকৰ চৰিত্ৰৰ ওপৰত কলা দাগ লগালে, আজিলৈকে তেওঁলোকে ক্ষমা বিচৰা নাই। আমাৰ উদ্দেশ্যটোৱে হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ অহংকাৰটো ত্যাগ কৰক আৰু অসমৰ আইসকলক পৰা চাকৰিৰ ক্ষেত্ৰত যি তেওঁলোকে নিম্ন এটা অভিযোগ দাঙি ধৰিলে, এই ক্ষেত্ৰত ৰাইজৰ পৰা তেওঁ ক্ষমা বিচাৰিব লাগে। লগে লগে আমি দেখিছোঁ অন্য ৰাজ্যতো, হাৰিয়ানাত বিজেপি দলৰ নেতাসকলে জম্মু কাশ্মীৰত পেহেলগামত যি বিধৱাসকল আছে তেওঁলোকক সমালোচনা কৰিছে যে তোমালোকে কি কৰি আছিলা, তোমালোকৰ স্বামী তোমালোকৰ চকু আগত কোনোবাই আহি গুলিয়াই মাৰিলে, তোমালোকে কি কৰি আছিলা, তোমালোকে ইমান ভয়াতুৰ কিয়? এয়া হ'ল বিজেপি দলৰ এজন নেতাৰ বাক্য। একো হোৱা নাই। মধ্য প্ৰদেশৰ এজন বিজেপি দলৰ মন্ত্ৰীয়ে ক'লে যে কৰ্ণেল ছফিয়া কুৰেশ্বি পাকিস্তানৰ লগত সম্পৰ্ক আছে। যি কৰ্ণেল ছফিয়া কুৰেশ্বি ইউনিফৰ্ম পিন্ধি আজি তেওঁলোকৰ ভাৰতৰ আমাৰ গোটেই আমাৰ মানুহক সাহস দিলে যে আমাৰ সেনা বাহিনীয়ে পাকিস্তানৰ ওপৰত আক্ৰমণ চলাই আছে। এই কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ওপৰত এই বিজেপি মন্ত্ৰীয়ে এটা ইমান তৰল মন্তব্য কৰিলে, কিন্তু কোনো ধৰণৰ পদক্ষেপ নহয়। এয়া হ'ল বৰ্তমান বিজেপি দলৰ চৰিত্ৰ। একেৰাহে আজি অসমৰ মুখ্যমন্ত্ৰীও অসমৰ মহিলাসকলৰ পৰা আজি তেওঁলোকে ক্ষমা বিচৰা নাই। এই সম্পৰ্কত আজি মিটিং মাতা গৈছে, ৰাইজক বুজাই দিয়া গৈছে যে অসমৰ আইসকল নিজৰ স্বাভিমানৰ দায়িত্ব সহকাৰে নেতৃত্ব ল'ব আৰু তেওঁলোকৰ লগত কংগ্ৰেছ দল থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যি অসন্মানিত কৰিছে তাৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ, ক্ষমা বিচাৰিছোঁ তেওঁৰ পৰা। তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত যিমান চাকৰি মহিলাই লৈছিলে আৰু আজি যোৰহাটৰ পৰা মই প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাইছোঁ যে কেৱল কংগ্ৰেছৰ মহিলাইহে চাকৰি লৈছিলে নেকি? আজি মই সেইকাৰণে কৈছোঁ, সততে আমি জয় অসম কৈ থাকোঁ। মই কৈছোঁ যে অসমৰ মহিলাক চৰিত্ৰ হনন কৰি তেওঁলোকে যিটো অসৎ পথৰে চাকৰি লোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে অসন্মান কৰিছে, সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি হয় ক্ষমা খোজক, আৰু নহ'লে অসমৰ মহিলাই আপোনাক গোটেই অসমতে আপুনি যে মহিলাক সন্মান নকৰে, মাতৃ সমাজক যে সন্মান নকৰে, তাৰ কাৰণে আমি মহিলাক জাগ্ৰত কৰিম। অৰুণোদয় আঁচনি দিলে নহ'ব, আঁচনি আপোনাৰ পইচাৰে দিয়া নাই। আমি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ যে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।